हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছা আজি এই ভিডিঅ'ত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন মেজৰ শিক্ষাৰ নীতি এই কিতাপখনৰ চতুৰ্থ অধ্যায় অনুশাসন আৰু স্বাধীনতা পাৰ্ট 1 হিচাপে কিছু চমু প্ৰশ্ন উত্তৰ তোমালোকক ওয়েলৱাই নিছো আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা বলা ভিডিঅ'টো আৰম্ভ কৰো শিক্ষাৰ নীতি অধ্যায় 4 অনুশাসন আৰু স্বাধীনতা পাৰ্ট 1 এক নম্বৰ ইংৰাজী ডিসিপ্লিন শব্দটো কোন ভাষাৰ পৰা অনা হৈছে উত্তৰ ইংৰাজী ডিসিপ্লিন শব্দটো লেটিন ভাষাৰ পৰা অনা হৈছে 2 নম্বৰ নেতিবাচক শিক্ষাৰ ধাৰণা প্ৰৱৰ্তক কোন উত্তৰ নেতিবাচক শিক্ষাৰ ধাৰণা প্ৰৱৰ্তক হ'ল জিন জেক ৰুছো 3 নম্বৰ দাৰ্শনিক ৰুছোৰ বিখ্যাত গ্ৰন্থখনৰ নাম লিখা উত্তৰ দাৰ্শনিক ৰুছোৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল দা সোশ্যাল কন্ট্ৰেক্ট 4 নম্বৰ শিক্ষণৰ ফলাফল নীতি কোনে উলিয়াইছিল উত্তৰ শিক্ষণৰ ফলাফল নীতি মনোবিদ থৰ্নডাইকে উলিয়াইছিল 5 নম্বৰ ইংৰাজী অনুশাসন প্ৰতিশব্দ কি উত্তৰ ইংৰাজী অনুশাসন প্ৰতিশব্দ হ'ল ডিসিপ্লিন 6 নম্বৰ ডিসিপ্লিন শব্দটো কোনটো শব্দৰ পৰা সৃষ্টি হয় উত্তৰ ডিসিপ্লিন শব্দটো লেটিন ভাষাৰ ডিসিপ্লিনা শব্দৰ পৰা সৃষ্টি হয় 7 নম্বৰ অনুশাসন কাক বোলে অনুশাসনৰ এটা সংজ্ঞা দিয়া উত্তৰ অনুশাসন হৈছে মানসিক আৰু নৈতিক প্ৰশিক্ষণৰ এক প্ৰক্ৰিয়া ই হৈছে এক ব্যৱস্থা যি সমাজে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ মাজেৰে পৰিচালিত হয় সমাজ আৰু ব্যক্তি উভয়ে অনুশাসনৰ জৰিয়তে সুশৃংখলিত ৰূপত আগবাঢ়িব পাৰে আমাৰ জীৱনৰ প্ৰত্যেকটো দিশতে অনুশাসনৰ প্ৰয়োজন আছে অনুশাসনৰ এটা সংজ্ঞা হ'ল এ নম্বৰ ওয়েলটনে কৈছিল যে অনুশাসনৰ লক্ষ্য হ'ল বিবেকৰ পৰিচালনা যাৰ দ্বাৰা মূল্যবোধ আৰু ভাল ইচ্ছা শক্তিৰ সৃষ্টি কৰিব পাৰি 8 নম্বৰ অনুশাসন কেই প্ৰকাৰৰ আৰু কি উত্তৰ অনুশাসন 2 প্ৰকাৰৰ ক নম্বৰ বাহ্যিক অনুশাসন খ নম্বৰ আভ্যন্তৰীণ অনুশাসন 9 নম্বৰ স্বাধীনতা কাক বোলে উত্তৰ সাধাৰণতে অনুশাসনৰ বিপৰীতাৰ্থক শব্দই হ'ল স্বাধীনতা এজন ব্যক্তিক স্বাধীনতাই কোনো ধৰণৰ বাধা নিষেধ আৰোপ নকৰাকৈ যি কৰিব বিচাৰে সেয়াই কৰিবলৈ দিয়ে ইয়াত ব্যক্তিয়ে নিজৰ মনেৰে নিজক পৰিচালিত কৰে আন কাৰো আদেশ বা অনুসৰণ কৰিব নালাগে ব্যক্তিৰ এই অৱস্থাকে সাধাৰণতে স্বাধীনতা বোলা হয় 10 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে আদেশ বুলিলে কি বুজা উত্তৰ আদেশ যাক ইংৰাজীত অৰ্ডাৰ বুলি কোৱা হয় দৰাচলতে আদেশ বুলি ক'লে কথিতশীল কোনোবাই দিয়া আদেশ বা নিৰ্দেশনা আৰু সংগঠন গাঁথনি আৰু ব্যৱস্থাৰ অৱস্থা আৰু কাম বা পৰিঘটনাৰ এটা ক্ৰম বা অগ্ৰাধিকাৰক বুজায় আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী আজি ভিডিঅ'টো চাই ভাল পালা আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা পাৰ্ট 2 তোমালোকক নেক্সট ভিডিঅ'ত লং কুৱেশ্যন আনসাৰ